চিৰাঙৰ বাসুগাঁৱত উন্মোচিত হৈছে শিক্ষা বিভাগৰ পয়ালগা ছবি। মাত্ৰ এজন শিক্ষকেৰে চলিছে ভুটিয়াপাৰা এলপি স্কুল। ৭০গৰাকী শিক্ষাৰ্থী ৬টা শ্ৰেণীকোঠাৰ বিপৰীতে বিদ্যালয়খনত আছে মাত্ৰ এজন শিক্ষক। বিগত ২টা বছৰ ধৰি এজন শিক্ষকেৰে চলিছে বিদ্যালয়খনৰ সকলো কাম কাজ। শিক্ষা বিভাগক বাৰম্বাৰ আবেদন জনায়ো কোনো সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে। আমি পুনৰবাৰ জনাইছো বাসুগাঁৱৰ এখন বিদ্যালয় আৰু বিদ্যালয়খনতে এতিয়া এজন শিক্ষকৰে চলি আছে পাঠদান প্ৰক্ৰিয়া। শিক্ষাৰ্থী সংখ্যা ৭০, কিন্তু মাত্ৰ এজন শিক্ষকেৰে ভুটিয়াপাৰা এলপি স্কুল যোৱা ২ বছৰ ধৰি চলি আছে, যাকে লৈ অভিভাৱকসকল যথেষ্ট এতিয়া চিন্তিত হৈ পৰিছে নিজৰ সন্তানক লৈ। এই মুহূৰ্তত চিৰাঙৰ পৰা আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ। জয়ন্ত, আপোনাৰ ওচৰলৈ আহিছোঁ। শিক্ষা বিভাগৰ আচলতে এয়া এক লাজ লগা ছবি, কাৰণ যোৱা ২ বছৰ ধৰি মাত্ৰ এজন শিক্ষকেৰে এখন বিদ্যালয় চলি আছে। আচলতে পাঠদান কোনটো পৰ্যায়ত হৈছে এয়া নকলেও হ'ব, অনুমান কৰিব পৰা যাব যে এজন শিক্ষকে কেনেদৰে পাঠদান প্ৰক্ৰিয়া চলাই আছে। কিন্তু কথাটো হৈছে শিক্ষা বিভাগক বাৰম্বাৰ আবেদন কৰি বা অনুৰোধ জনাই কিন্তু কোনো ধৰণৰ সুফল লাভ কৰা নাই। জয়ন্ত। হয় জুবি, ক'ব লাগিব যে এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ এয়া হৈছে বাসুগাঁও চহৰৰ সমীপৰ কালিবাৰী এল পি স্কুল, যিখন এল পি স্কুলত দুজনকৈ শিক্ষক আছিলে 2 বছৰ আগত। কিন্তু 2 বছৰ আগত যিগৰাকী প্ৰধান শিক্ষক আছিলে তেখেতে অৱসৰ লোৱাৰ পিছতে এই বিদ্যালয়খনত মাত্ৰ এজন শিক্ষকেৰে বিদ্যালয়খন চলি আছে। আৰু বিভিন্ন সময়ত দেখা যায় যে তেওঁৰ প্ৰশিক্ষণেই হওক বা বিভিন্ন যি কাৰ্যালয়ৰ কামৰ কাৰণে যদি বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী অৰ্থাৎ একমাত্ৰ শিক্ষকগৰাকী যদি তেওঁ তাত যাব লগা হয়, যাৰ ফলত সম্পূৰ্ণৰূপে দিনটোৰ বাবে বন্ধ হৈ থাকে এই কালিবাৰী এল পি স্কুল। আৰু যাৰ কাৰণে এই বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হয়। ইয়াকে লৈ এই বিদ্যালয়ৰ অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অভিভাৱকসকলৰ যথেষ্ট এই বিষয়টোলৈ তেওঁলোকে শংকিত হৈ আছে। আৰু তেওঁলোকে বাৰম্বাৰ এই যি এগৰাকী শিক্ষকেৰে যে আজি 2 বছৰ যে পাঠদান চলি আছে এয়া সমাধান কৰিবলৈ তেওঁলোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলে, কিন্তু ঊৰ্ধ্বতন কৰ্তৃপক্ষই বিশেষ সঁহাৰি নিদিয়াৰ কাৰণে আজি 2 বছৰে ধৰি এজন শিক্ষকেৰে বিদ্যালয় চলি আছে। ইয়াতে যথেষ্ট সংখ্যক অভিভাৱক ইয়াতে উপস্থিত আছে। মই অভিভাৱকৰ লগত মই অলপ কথা পাতিব যত্ন কৰিছোঁ। বাইদেউ অলপ ক'বচোন, ইয়াতে শিক্ষক কেইজন আছে? এজন আছে। এজন। কিমান দিন ধৰি? আজি 2 বছৰলৈকে এজনী আছে। আগত 3জন আছিল, এতিয়ালৈকে এজন আছে। মোৰ শিক্ষক লাগে আৰু ইয়াতে শিক্ষক লাগে আৰু শিক্ষক লাগে। আচ্ছা, যেতিয়া শিক্ষক যদি কেতিয়াবা মিটিঙত যায় কিবা যায় তেতিয়া কি হয়? তেতিয়া স্কুলটো বন্ধ থাকে, বন্ধ কৰি দি থৈ যায়। তাৰ কাৰণে মোৰ লাগে আৰু শিক্ষক ইয়াতে শিক্ষক লাগে। ইয়াতে যে স্থানীয় সচেতন যুৱক আছে, মই তেখেতৰ পৰা জানিব যত্ন কৰিছোঁ যে আচলতে তুমি এইটো অঞ্চলৰ ৰাইজৰ কাৰণে অকণ মাত মাতি থাকা। এইখন বিদ্যালয়ৰ দুৰৱস্থাটো তোমালোকে ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিছানে নাই? আজি 2 বছৰ হ'ল 2জন শিক্ষক আছিল কালিবাৰী এল পি স্কুলত। তেখেতে এছিষ্টেণ্ট টিচাৰ আছিল নাৰায়ণ দেৱনাথ। তেখেতে অৱসৰ গ্ৰহণ কৰে। তাৰ পিছৰে পৰাই এইখন স্কুলত এজনে শিক্ষক থাকে, তেখেতে প্ৰধান শিক্ষক। তেখেতে যদি অফিচিয়েল কামত নাইবা নিজৰ ব্যক্তিগত কামত অসুস্থতা বেমাৰ আজাৰ হৈ থাকে স্কুলখন বন্ধ হৈ যায়। লগতে 6টাকৈ ক্লাছ এজন টিচাৰে ল'ব লগা হৈছে। ইয়াৰ পিছতো এইখন স্কুলৰ মেনেজমেণ্ট কমিটি তথা আমাৰ গাঁৱৰ ৰাইজ আৰু প্ৰধান শিক্ষক সহকাৰে আমি 3বাৰকৈ শিক্ষা বিভাগক মেমৰেণ্ডাম দিছিলোঁ। তেখেতে প্ৰতিশ্ৰুতি দিছিল যে আমি 2 মাহৰ ভিতৰতে কৰাই দিম। ইয়াৰ আগতেও আজিৰ পৰা প্ৰায় 9 মাহ আগতে আপোনাৰ দ্বাৰাই এখন নিউজ কৰা হৈছিল। সেই নিউজৰ কিছু প্ৰভাৱ পৰাৰ পিছত মাননীয় বৈষ্ণৱ ডাঙৰীয়াই তেখেতে আমাক কৈছিল যে আমি 2 মাহৰ ভিতৰত আপোনালোকক 2জন শিক্ষক হ'লেও কমেও কৰাই দিম। তাৰ পিছতে আজি 7ৰ পৰা 9 মাহ হ'ল, আজিলৈকে এজনে শিক্ষক দিয়া নাই। তো মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ ডিপাৰ্টমেণ্টতে আছে এইখন শিক্ষা বিভাগ, আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকেও এইখন অঞ্চলৰ শিক্ষিত যুৱক হিচাপে, এইখন অঞ্চলৰ সচেতন নাগৰিক হিচাপে ধন্যবাদ জনাইছো। এয়া আছিল অভিভাৱকসকলৰ মন্তব্য, আৰু বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো আৰু প্ৰতিশ্ৰুতিও দিয়া হৈছিল যে তাত শিক্ষক নিযুক্তি দিয়া হ'ব সেই বিদ্যালয়খনত, কিন্তু এতিয়ালৈকে যিটো হোৱা নাই, যাৰ বাবে নিজৰ সন্তানক লৈ শিক্ষাৰ্থীসকলক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে এতিয়া অভিভাৱকসকল।